নাখায় নুখুৱে এনেকৈ থাকে জোনালী ষ্টুডিঅ'ত শুই থাকে কেতিয়াবা কাহিলীপাৰাত যায় দাদাই যে আগতে এজন মানুহে 29টা 30টালৈকে গান গাইছিলে একে ৰাতি সেইটো মানুহ আজিলৈকে এটা গান গাবলৈও ভাগৰি যায় কিয় ভাগৰি যায় সেইটো মই ভিতৰি অনুভৱ কৰি মই যে মানুহটোক সঁচাকৈ দেখিলেও লাগে তাইৰ ভইচটো ক্ৰেক হৈ গৈছে এদিনৰ কাৰণে গৈ এসপ্তাহ পিছত আহে তেওঁ তাতে কি খাইছে কি শুইছে খাইছেনে নাই কি মেডিচিন খাইছে সেইবিলাকতো মই নাজানো মেনেজমেণ্ট এটা টিম থাকে কয় দাদাক অমুক গান ওলাই দিয়ক তমুক গান ওলাই দিয়ক মই সেইটো নকৰোঁ দাদা ৱাৰ্ম আপ হোৱাৰ পিছত কেতিয়াবা লৈ যায় ধুনীয়াকৈ কেতিয়াবা নোৱাৰে আপোনালোকে দেখিছে আই এম টায়াৰ্ড মই গাব নোৱাৰোঁ আজি তেওঁ যে টায়াৰ্ড মই 1-1.5 বছৰৰ পৰা মই নহয় ষ্টুডিঅ'ত যোন গৈছিলে 1 বছৰ গান গোৱাবলৈ সকলোৱে কিন্তু চকুত উপলব্ধি হৈছে দাদাই যে আগতে এজন মানুহে 29টা 30টালৈকে গান গাইছিলে একে ৰাতি সেইটো মানুহ আজিলৈকে এটা গান গাবলৈও ভাগৰি যায় কিয় ভাগৰি যায় সেইটো মই ভিতৰি অনুভৱ কৰি মই যে মানুহটোক সঁচাকৈ দেখিলেও লাগে তাইৰ ভইচটো ক্ৰেক হৈ গৈছে নাখায় নুখুৱে এনেকৈ থাকে জোনালী ষ্টুডিঅ'ত শুই থাকে কেতিয়াবা কাহিলীপাৰাত যায় তাৰ মাজত দেখোঁ আজি তিনিচুকীয়া গ'ল কিবা ইনগ্ৰেশ্যন আছে বোলে হোটেলৰ ইনগ্ৰেশ্যন কিবা ইনগ্ৰেশ্যন তাতে গৈছে তেতিয়াতো মই নাই মই নাজানো তাৰপিছত এদিনৰ কাৰণে গৈ এসপ্তাহ পিছত আহে তেওঁ তাতে কি খাইছে কি শুইছে খাইছেনে নাই কি মেডিচিন খাইছে সেইবিলাকতো মই নাজানো মেনেজমেণ্ট এটা টিম থাকে আমি তেওঁলোককে সোধোঁ দাদা ঠিকে আছেনে ইভেন ষ্টেজত যাওঁতেও আমি মেনেজমেণ্টকে সোধোঁ ঐ দাদা ঠিকে আছেনে যাব পাৰিবনে অঁ পাৰিব কেতিয়াবা কয় নাই আজি ঠিক নাই অলপ টায়াৰ্ড হৈ আছে শেষত আপুনি অলপ চাব মই ষ্টেজত উঠিয়ে ভাবোঁ প্ৰথম গানটো অলপ ঢিলা গান হওক যাতে কষ্টটো এফৰ্টটো কৰোঁ দাদা তুলীয়া কৰা গানটো গাই সদায় ভাল পায় মোক কয় কি এইটো গান গালে অলপ এক্সাৰচাইজ হৈ যায় ইমান চিঞৰিব নালাগে এইটো গান ওলাই দিবি পাৰিলে নহ'লে ৰ'দৰ চিঠি গানটো ওলাই দিবি এইকেইটা গালে মোৰ অলপ ৰিলেক্স হয় মই সদায় সেনেকৈ থাকোঁ চবেই কয় দাদাক অমুক গান ওলাই দিয়ক তমুক গান ওলাই দিয়ক মই সেইটো নকৰোঁ দাদা ৱাৰ্ম আপ হোৱাৰ পিছত কেতিয়াবা লৈ যায় ধুনীয়াকৈ কেতিয়াবা নোৱাৰে আপোনালোকে দেখিছে আই এম টায়াৰ্ড মই গাব নোৱাৰোঁ আজি গুচি যায় 3টা গান গাই গুচি যোৱা ৰেকৰ্ড আছে এটা গান নোগোৱায়ো আজি মোৰ গাব মন নাই বুলি কৈ গুচি যোৱা ৰেকৰ্ড আছে তেওঁ নিজৰ মৰ্জি মানুহ তেওঁ যে টায়াৰ্ড মই 1-1.5 বছৰৰ পৰা মই নহয় ষ্টুডিঅ'ত যোন গৈছিলে 1 বছৰ গান গোৱাবলৈ সকলোৱে কিন্তু চকুত উপলব্ধি হৈছে যে জুবিন দা সঁচাকৈ টায়াৰ্ড হৈ আছিল তেওঁ টায়াৰ্ড হৈ আছিল